নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটোলৈ স্বাগতম জনাইছোঁ। মোৰ ল'ৰাৰ অনুপস্থিতিৰ সুবিধা লৈ মোৰ স্বামীয়ে সকলোৱে শুই যোৱাৰ পিছত মোৰ বোৱাৰীৰ ৰুমলৈ গৈছিল। তেতিয়া বোৱাৰীৰ কোঠাৰ পৰা বোৱাৰীয়ে চিঞৰা শব্দ আহিছিল আৰু এদিন মই গৈ বোৱাৰীৰ কোঠাত লুকাই থাকিলোঁ। আৰু মোৰ লগত যিটো হ'ল সেইটোৱে মোক লজ্জিত কৰি তুলিলে। মোৰ নাম কিৰণ। মোৰ স্বামী বৰ চৌখিন মানুহ আছিল। অৱশ্যে ল'ৰা ছোৱালীবোৰ ডাঙৰ হোৱাৰ পাছত তেওঁ মোৰ প্ৰতি মনোযোগ দিয়া বন্ধ কৰি ল'ৰা ছোৱালীকেইটাৰ বাবে সকলো সময় দিলে। মোৰ ল'ৰাটোৱে যেতিয়া বিয়া কৰায় আৰু বোৱাৰী ঘৰলৈ আহিল, তেতিয়া মোৰ স্বামীৰ আচৰণ হঠাতে সলনি হ'ল। মোৰ বোৱাৰীক সন্তুষ্ট কৰাত তেওঁ দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিল। মোৰ ল'ৰাটোৱে এটা কোম্পানীত মেনেজাৰৰ পদত আছিল আৰু সি প্ৰায়ে কামৰ বাবে চহৰৰ বাহিৰত থাকিবলগীয়া হৈছিল। এবাৰ মোৰ ল'ৰাটোৱে কিবা কামৰ বাবে এমাহৰ বাবে চহৰৰ বাহিৰলৈ যাবলগীয়া হৈছিল। সেই দিনবোৰত মোৰ বোৱাৰীৰো স্বাস্থ্যৰ অৱস্থা ভাল নাছিল। প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পিছত তাইক ভাগৰুৱা যেন লাগিছিল। মই তাইক সুধিলে তাই কয়, মা, ৰাতি বৰ গৰম আৰু ৰাতিটো বৰ চুটি, গতিকে টোপনি সম্পূৰ্ণ নহয়। এইটো সঁচা যে গৰমৰ দিনত ৰাতিটো বৰ চুটি, গতিকে মোৰো পৰ্যাপ্ত টোপনি আহিব নাপায়। সেয়েহে মই অলপ ভাগৰুৱা হৈয়ে থাকোঁ। এদিন ৰাতি সাৰ পাই মোৰ বৰ পিয়াহ লাগিল, গতিকে মই পানী খাবলৈ উঠিলোঁ। মন কৰিলোঁ মোৰ স্বামী বিচনাত নাই। ইমান দেৰিকৈ ৰাতি তেওঁ কলৈ গ'ল বুলি ভাবিলোঁ। কিছু সময়ৰ পাছত মোৰ বোৱাৰীৰ চিঞৰ শুনিবলৈ পালোঁ। মই দৌৰি গৈ তাইৰ কোঠাটোলৈ আহিলোঁ, কিন্তু কোঠাৰ দৰজাখন ভিতৰৰ পৰা বন্ধ কৰা আছিল। ৰুমৰ ভিতৰৰ পৰা স্বামীৰ মাত শুনিলোঁ। তেওঁ ক'লে, মাত্ৰ কেইদিনমানৰ কথা, এতিয়া বিষ হ'ব, কিন্তু কেইদিনমানৰ পিছত এই বিষ অনুভৱ নকৰিবা আৰু তোমাৰ বহুত ভাল লাগিব। এই কথা শুনি মই বৰ আচৰিত হ'লোঁ আৰু মোৰ ৰুমলৈ আহি বিচনাত উঠি শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ স্বামী শুই আছিল আৰু বোৱাৰীও এতিয়া সাৰ পোৱা নাছিল। চাহ বনাই আনি স্বামীক জগাই দিলোঁ। মই সুধিলোঁ, কি হৈছে? আজি বহুত সময় শুই আছা যে, গা ভাল নহয় নেকি? তেওঁ ক'লে, এনেই অলপ সময় শুলোঁ। মোৰ বোৱাৰীয়ে ইতিমধ্যে গা ধুই ওলাই আহিছিল। কোঠাৰ পৰা ওলাই আহোঁতে তাইক আকৌ ভাগৰুৱা যেন লাগিল। মই আকৌ সুধিলোঁ, কি হৈছে বোৱাৰী? তোমাক বৰ ভাগৰুৱা যেন লাগিছে। তাই আকৌ একেই উত্তৰ দিলে। বোৱাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰা 15 দিনতকৈও অধিক হ'ল। এদিন ৰাতি যেতিয়া সকলোৱে ৰাতিৰ আহাৰ খাই নিজৰ নিজৰ কোঠালৈ গৈছিল, তেতিয়া মই খৰধৰকৈ বোৱাৰীৰ কোঠালৈ গৈ তাইৰ বিচনাৰ তলত লুকাই আছিলোঁ। কিছু সময়ৰ পাছত মোৰ স্বামীয়ে দুৱাৰত টোকৰ মাৰি কোঠাটোত সোমাই আহিল, হাতত এটা বাকচ আৰু টৰ্চ। বাকচৰ পৰা ঔষধ উলিয়াই বোৱাৰীক লগাবলৈ ধৰিলে। বোৱাৰীয়ে চিঞৰি চিঞৰি ক'লে, আজি হ'ব দিয়ক, মই আৰু সহ্য কৰিব নোৱাৰোঁ। বহুত কষ্ট পাইছোঁ। মোৰ স্বামীয়ে বোৱাৰীক শান্ত কৰি ক'লে, বোৱাৰী, আজি ৰাতিৰ কথাহে, এতিয়া তোমাৰ আঘাত ভাল হ'ব। সেইদিনা তুমি মোক নবচালে আজি হয়তো মই জীয়াই নাথাকিলোহেঁতেন। যদি মোৰ বাবে তুমি আঘাত পাইছা, তেন্তে সেইটো ঠিক কৰাটো মোৰ দায়িত্ব। যেতিয়ালৈকে তোমাৰ স্বামী নাহে, তেতিয়ালৈকে তোমাৰ দায়িত্ব আমাৰ। মোৰ স্বামীয়ে কোনো ভুল কৰা নাই আৰু মোৰ বোৱাৰীক মোতকৈ বেছি যত্ন লৈছে বুলি শুনি বৰ ভাল লাগিল। কিছু সময়ৰ পাছত মোৰ স্বামী কোঠাৰ পৰা ওলাই আহিল আৰু ময়ো কোঠাৰ পৰা ওলাই আহিলোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাই দেখিলোঁ মোৰ বোৱাৰীয়ে ঘৰৰ কাম কৰি আছে আৰু এতিয়া তাই সম্পূৰ্ণ সুস্থ যেন লাগিছে। কেতিয়াবা কিছুমান ভুল ধাৰণাই সম্পৰ্ক বেয়া কৰিব পাৰে। সেয়ে আমি সত্যতা নজনালৈকে কোনো সিদ্ধান্ত ল'ব নালাগে। ধন্যবাদ। বন্ধু বান্ধৱীসকল,
কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।